সন্মানীয় শিক্ষাগুৰু মৰমৰ ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষীসকল, আজি মই লৈছোঁ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি কামৰূপে প্ৰণয়ন কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10 ছাবজেক্ট জেনেৰেল মেথামেটিক্স। ইয়াৰে MCQখিনি আজি মই দিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে। য'ত ক শাখা 45 কুৱেশ্যন 1 নম্বৰকৈ আছে, 4টাকৈ বিকল্প দিয়া আছে আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ। যেনে 1 নম্বৰটো তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ। আমি জানো যুগ্ম সংখ্যাৰ বৰ্গও যুগ্ম, গতিকে ইয়াতে যুগ্ম সংখ্যা আছে 256, গতিকে বি হ'ল আমাৰ শুদ্ধ উত্তৰ। 2 নম্বৰ 8 স্কোৱাৰ আৰু 9 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? 8ৰ 2 গুণ অৰ্থাৎ 8 দুগুণে 16, বি নম্বৰ শুদ্ধ উত্তৰ। 3 নম্বৰ কুৱেশ্যনটো ইয়াতে দশমিকৰ সিফালে আমাৰ 4 ঘৰ সিফালে আনিব লাগে, গতিকে বি হ'ল শুদ্ধ উত্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্ন, 4 নম্বৰ তলৰ কোনটো এটা পূৰ্ণ গণ সংখ্যা? পূৰ্ণ গণ সংখ্যা 7 to 9, বি নম্বৰ শুদ্ধ উত্তৰ। 5 নম্বৰ যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যাৰ m আৰু n ৰ ক্ষেত্ৰত গসাগু mn ইনটু লসাগু mn, অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফলেই হ'ব আমাৰ উত্তৰ। আমি জানো লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল, গতিকে এই শুদ্ধ উত্তৰ। 6 নম্বৰ কুৱেশ্যনটো চাওঁ। 6 নম্বৰত যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9 to the power 2n minus 4 to the power 2n সদায় বিভাজ্য। অংকত 5 and 13, 5 আৰু 13 উভয়েৰে বিভাজ্য, গতিকে চি হ'ল শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটো চোৱা, ওপৰত 46 আছে, তলত 2ৰে কটাকটি যায়, গতিকে 2 to the power 5 থাকিব, অৰ্থাৎ চি হ'ল শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰ উক্তি আৰু যুক্তি দিয়া আছে, ইয়াৰে এ হ'ল শুদ্ধ উত্তৰ, আমাৰ দুয়োটা উক্তি শুদ্ধ। 9 নম্বৰ কুৱেশ্যনটো x² + 3x + k দ্বিঘাত বহুপদৰ এটা শূন্য 2, তেন্তে k এর মান হ'ব -10, বি হ'ল শুদ্ধ উত্তৰ -10। 10 নম্বৰ কুৱেশ্যনটো আমাক উলিয়াব দিছে তলৰ কোনটো এটা বহুপদ, গতিকে বি শুদ্ধ উত্তৰ, x² + 3x + 4। 11 নম্বৰ কুৱেশ্যন x² + x + 1 নৰ 1/α + 1/β উলিয়াব দিছে, আমি ক্যালকুলেশন কৰিলে b টো পাওঁ শুদ্ধ উত্তৰ -1। 12 নম্বৰ কুৱেশ্যনটো এটা ত্ৰিঘাত বহুপদৰ খুব বেছি ড্যাশটা শূন্য থাকিব, ত্ৰিঘাত বহুপদ, গতিকে 3টা শূন্য, ডি শুদ্ধ উত্তৰ। 13 নম্বৰ কুৱেশ্যনটো এটা সংখ্যাৰ প্ৰমাণিক ৰূপ k × 10⁻m, য'ত m এটা অখণ্ড সংখ্যা, k এর মান হ'ব 1 নম্বৰ, একতকৈ ডাঙৰ হ'ব লাগিব, গতিকে 1 আৰু দিব নালাগে আমাৰ, এই কাৰণে। 14 নম্বৰ কুৱেশ্যনটো m ৰ মান যদি 65 আৰু 117 ৰ গসাগু 65m - 117 হিচাপে প্ৰকাশ কৰা হয়, তেন্তে এর মান আমি ক্যালকুলেশন কৰি পাম a = 2, অৰ্থাৎ এ নম্বৰ শুদ্ধ উত্তৰ। m ৰ মান হ'ল 2, অর্থাৎ এ নম্বৰ শুদ্ধ উত্তৰ। 15 নম্বৰ কুৱেশ্যনটো x² + a + 1 × x + b দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু -3 হলে আমার কুৱেশ্যন দিছে চোৱা, ডি নম্বৰ হয় শুদ্ধ উত্তৰ, ডি নম্বৰ a 0 b -6। 16 নম্বৰ কুৱেশ্যনটো চোৱা, 5x - 4y + 8 = 0 আৰু হ'ল 7x + 6y - 9 = 0, সমীকৰণৰ ভিতৰত লেখ দুডাল কেনেকুৱা হ'ব? চি শুদ্ধ উত্তৰ, অৰ্থাৎ কটাকটি কৰিব। 1/a ≠ 1/b হয়, গতিকে চি হ'ল আমাৰ শুদ্ধ উত্তৰ। 17 নম্বৰ কুৱেশ্যন, দুডাল ৰেখা সমান্তৰাল, সিহঁতৰ আনডাল কিমান হ'ব? চি শুদ্ধ উত্তৰ, -10 + 14y + 4। 18 নম্বৰ কুৱেশ্যন, p ৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে? গতিকে চি শুদ্ধ উত্তৰ, p = 2 হলেই হয়। 19 নম্বৰ ax + by + c = 0 সৰল ৰেখাৰ মূলবিন্দুৰ মাজেৰে যোৱাৰ শৰ্ত। মূলবিন্দুৰ মাজেৰে যোৱাৰ শৰ্ত হ'ল c = 0, এই শুদ্ধ উত্তৰ। 20 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াত x + 2 হোল কিউব ইফালে x³ আছে, x³ কেনসেল, গতিকে এইটো দ্বিঘাত সমীকৰণ যাৰ মূলৰ সংখ্যা 2টা, চি হ'ল শুদ্ধ উত্তৰ। দ্বিঘাত সমীকৰণৰ মূল সংখ্যা সদায় 2টা। 21 নম্বৰ কুৱেশ্যনটো bx² + bx + c = 0 সমীকৰণৰ বেদ নিৰূপকটো হ'ল, অৰ্থাৎ bx² আছে, গতিকে b² - 4ac আমাৰ সূত্র, এই সূত্ৰত বহাই দিলে ডি হ'ব আমাৰ শুদ্ধ উত্তৰ। 22 নম্বৰ কুৱেশ্যনটো চোৱা, কি শর্ত সাপেক্ষে এই x² + bx 0 দ্বিঘাত সমীকৰণটোৰ a > 0 b ≠ 0 এটা দ্বিঘাত সমীকৰণ হোৱাৰ কাৰণে a ≠ 0, গতিকে বি হ'ল শুদ্ধ উত্তৰ, বি নম্বৰ। একেদৰে 23 নম্বৰ কুৱেশ্যনটো চোৱা, এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0, তাৰমানে আনটো মূল -3, গতিকে আমাৰ দ্বিঘাত সমীকৰণটো হ'ব a, x² - 9 = 0। 24 নম্বৰ কুৱেশ্যনটো চোৱা, 24 তলৰ কোনটো সমীকৰণৰ এটা মূল 2
আমাক উলিয়াব দিছে, গতিকে সি নম্বৰ হ'ল শুদ্ধ উত্তৰ। ইয়াৰ এটা মূল হয় 2। 25 নম্বৰ কুৱেশ্যনটো চাওক, দুটা সংখ্যাৰ যোগফল 27 আৰু গুণফল 182, গতিকে সংখ্যা দুটা হ'ব 13, 14, অৰ্থাৎ বি নম্বৰ শুদ্ধ উত্তৰ। 26 নম্বৰ সকলো ডেশ ত্ৰিভুজেই সদৃশ, সমবাহু ত্ৰিভুজেই সদৃশ, এ শুদ্ধ উত্তৰ। 26 নম্বৰ এ শুদ্ধ উত্তৰ। 27 নম্বৰটো চোৱা, 27 নম্বৰটো চি হ'ল আমাৰ শুদ্ধ উত্তৰ 6 সেন্টিমিটাৰ। 28 নম্বৰটো বি শুদ্ধ উত্তৰ 60 ডিগ্ৰী, বি হ'ল আমাৰ শুদ্ধ উত্তৰ। 29 নম্বৰ কুৱেশ্যনটো আমাৰ ভুল আছে। আচলতে আমাৰ ইয়াতে কোৱাত নহয় কোৱাছে হ'ব লাগিছিল, এইটো কোৱাছ দিব লাগিছিল। কোৱাছ দিলে আমাৰ বাকীখিনি মিলিলে হয়, গতিকে প্ৰশ্নটো ভুল। গতিকে বাকীখিনি মই মিলাই দিছোঁ, তোমালোকে চাই লোৱা। এইটোৰ লগত এইটো, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো, দিয়াৰ লগত এইটো নিমিলে। যদি এইটো কজ দিয়া হ'লে এইটো মিলিলেহেঁতেন। গতিকে কুৱেশ্যনটো ৰং আছে, তোমালোকে যিকোনো এটা দিলেই হৈ যাব। 30 নম্বৰ কুৱেশ্যনটো চোৱা, a1x + b1y + c1 = 0 আৰু এইটো সমীকৰণৰ দ্বিতীয় সমাধানৰ কাৰণে এইটো, গতিকে এইটো শুদ্ধ। ঠিক একেদৰে আমাক ইয়াতে কৈছে কি এ আৰু আৰ দুয়োটা শুদ্ধ, আৰ এৰ প্ৰকৃত ব্যাখ্যা। এতিয়া চোৱা, ইয়াতে তোমাক এৰ আমাৰ অসমীয়া বাঙনিটো দিয়া নাই, এর অসমীয়া বাঙনিটো দ্য পেয়াৰ অফ দ্য লিনিয়াৰ ইকুৱেশ্যন অফ 2x + 3 = 5, গতিকে এইটো কুৱেশ্যনটো তোমাৰ ইয়াতে অলপ ৰং দিছে। আৰু ইফালে এ বি চি দিব লাগিছিল, অপশ্যনটো এ বি চি দিব লাগিছিল, আমাৰ 1 2 3 দিছে। অৱশ্যে এই 1 নম্বৰটো শুদ্ধ উত্তৰ। এতিয়া আহে 31 নম্বৰ প্ৰশ্নলৈ। 31 নম্বৰ প্ৰশ্নত আমাৰ বৃত্তৰ কালি পাই r স্কোয়াৰটো ঠিক আছে, শুদ্ধ। আৰু কৈছে যে এ বৃদ্ধি হ'লে আর হ্রাস হয়, মিছা কথা। কালি বাড়িলে ব্যাসার্ধ বাড়ে, গতিকে সি হল আমার শুদ্ধ উত্তর। 1 শুদ্ধ, 2 ভুল। 32 নম্বর কোশ্চেনটা চোৱা। 32 নম্বর কোশ্চেন এটা অপরিমেয় সংখ্যা হয়, শুদ্ধ। এটা হচ্ছে আমার উক্তি। ইয়াতে ব্যাখ্যা দিছে আর এটা পরিমেয় আৰু এটা অপরিমেয় সংখ্যার যোগফল সদায় অপরিমেয়, গতিকে এইটো শুদ্ধ ব্যাখ্যাও হয়। গতিকে 1 হল আমার শুদ্ধ উত্তর। 1 হল আমার এ আর দুইটা শুদ্ধ, আর এর প্রকৃত ব্যাখ্যা। এই নম্বৰ এইটো এ বি চি দিব লাগিছিল, দিয়া নাই। কারণ 33 নম্বৰ প্রশ্নটো চোৱা। 33 নম্বৰ চোৱা, ইগুণের কণ বিধি প্রয়োগ করে এতৰ গহা উলিয়াব লাগে। আমার শুদ্ধ বিকল্পটো এটা হল বি, অর্থাৎ প্রথমে হব 2 নম্বৰ, তাৰপিছত হব 1 নম্বৰ স্টেপ, আর লাস্টত হল 3 নম্বৰ স্টেপ, গতিকে বি হল শুদ্ধ উত্তর। এটা 34 নম্বৰ কোশ্চেনটো চোৱা। এফালে অসমীয়া টার্ম দিয়া আছে আমার, মানে এটা হল সি নম্বৰ শুদ্ধ উত্তর, আমার সি 13 সেন্টিমিটার, সি হল শুদ্ধ উত্তর। নেক্সট আহি যোৱা, ইয়াৰ পিছত তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে? মূল বিন্দুৰ পৰা ওচৰত থকা বিন্দুটো হ'ল সি, 35 সি নম্বৰ। 36 নম্বৰ, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ কি হ'ব? x অক্ষৰ ওপৰত থাকিবলৈ y0, গতিকে ডি হ'ল শুদ্ধ উত্তৰ। 37 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে x1 + x2/2 সূত্ৰ, গতিকে আমাৰ 2a + 0/2, দ্যাট মিনস এ আৰু বি, এটা হল আমার অ্যান্সার এ বি, এই নম্বর শুদ্ধ উত্তর। 38 নম্বৰ কোশ্চেনটো চোৱা। মূলবিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ হ'ল ডি, এইটো √x² + y²। ইয়াৰ পিছত আমি 39 নম্বৰ কোশ্চেনলৈকে যাওঁ। ইয়াতে সাইনের মান 3/5 দিয়া আছে, গতিকে আমাৰ শুদ্ধ উত্তৰটো 10 এর মানটো হ'ব এ নম্বৰ, অর্থাৎ 3/4। 40 নম্বৰ কোশ্চেন, ইয়াতে 1 হ'ব অ্যান্সার, সি নম্বৰ শুদ্ধ উত্তর। 41 নম্বৰ কোশ্চেন, থিটার কি মান হবে 45 ডিগ্রি, ডি হল শুদ্ধ উত্তর। 42 নম্বৰ কোশ্চেন, তলৰ কোনটো cosec থিটাৰ মান হ'ব নোৱাৰে? cosec থিটাৰ মান হ'ব নোৱাৰে বি, কাৰণ এইটো একতকৈ সৰু আছে, cosec থিটাৰ মান সদায় একতকৈ ডাঙৰ। 43 নম্বৰ, ভুল অবেদটো বাছি উলিয়াব লাগে, ডি শুদ্ধ উত্তৰ, এটা হল ভুল। গতিকে এইখিনি আমাৰ আছিল প্ৰশ্ন উত্তৰ। নেক্সট x² + px + q সমীকৰণ, এটা কেইবাবাৰ মেট্ৰিক পৰীক্ষাত ইতিমধ্যে গৈছে ইয়াৰ আগত, মানে ডি হল আমার শুদ্ধ উত্তর। p² - 4q > 0। 45 নম্বৰ কোশ্চেন, এটাও আমার ইতিমধ্যে SSLC পরীক্ষাত আগত আহি গৈছিল, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হল আমার বি 9। এইখিনি আছিল আমাৰ আজিৰ MCQৰ। এইটো কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰণয়ন কৰা হাফ ইয়াৰলি পৰীক্ষা 2024 প্ৰশ্নৰ উত্তৰ আমি ইতিমধ্যে দিলোঁ। পৰৱৰ্তী ভিডিঅ'লৈ আমন্ত্ৰণ জনাই আজি ভিডিঅ'ৰ পৰা বিদায় কৰিছোঁ। ধন্যবাদ।